চাওক হিমাংশী যি সাংগঠনিক বৈঠকৰ কথা কৈ থকা হৈছে সেই সাংগঠনিক বৈঠক কালি বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হৈছে নিশা প্ৰায় 1 বজালৈকে এই সাংগঠনিক বৈঠক অনুষ্ঠিত হৈছে আৰু আজি পুৱা প্ৰায় 10 বজাৰ লগে লগে এই বৈঠকৰ আৰম্ভণি ঘটিছে ইতিমধ্যে তেওঁলোকৰ যিগৰাকী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিএল সন্তোষ তেখেতে ইতিমধ্যে গুৱাহাটীতে বাহৰ পাতি লৈছে আৰু প্ৰত্যেকটো সমষ্টিতে আচলতে খা খবৰ লৈছে প্ৰত্যেকটো সমষ্টিত যিসকল দায়িত্ব দিয়া হৈছিল যিসকলক ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছিল তেওঁলোকৰ লগত বহিছে তাৰ লগতে সহপ্ৰভাৰীসকলৰ লগত বহিছে ইয়াৰ বিভিন্ন মৰ্চাসমূহৰ বিষয়ববীয়াৰ লগত বহিছে আৰু প্ৰতিটো সমষ্টিত তেওঁলোকে কেনেধৰণে কাম কাজ কৰিব বা কি কাম কৰিলে কি কাম কৰিবলৈ বাকি আছে বুথ পৰ্যায়ত তেওঁলোকৰ ভেটি কিমান দূৰ শক্তিশালী তেওঁলোকৰ ভোটাৰ ৰাইজৰ মাজত তেওঁলোক কিমান দূৰ সোমাইছে বা তেওঁলোকৰ যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে ভালদৰে কাম কৰিছে নে নাই বা ভোটাৰ যিসকল সাধাৰণ জনতা আছে সেই সাধাৰণ জনতাৰ সৈতে তেওঁলোকে মত বিনিময় কেনেধৰণে কৰিছে তেওঁলোকৰ কাম কাজসমূহ কেনেধৰণে ৰাইজৰ মাজলৈ লৈ গৈছে ইত্যাদি বিষয়সমূহ কিন্তু পুংখানুপুংখভাৱে আলোচনা কৰিছে আৰু সকলোৰে পৰা এক প্ৰকাৰ ৰিপৰ্ট কাৰ্ড বিচাৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ যিসকলক ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছিল প্ৰতিটো বিধানসভা সমষ্টিত সেই বিধানসভা সমষ্টি ভিত্তিক তেওঁ আলোচনা কৰিছে সকলোৰে পৰা বুজ লৈছে যাতে কোনটো সমষ্টিত কিমান ধৰণৰ ভোটাৰ আছে কিমান সংখ্যকে চৰকাৰী আঁচনি পাইছে বা কেনেধৰণে কি পৰ্যায়ত আগন্তুক দিনত গোটেই সমষ্টিসমূহত কেনেধৰণে বিজেপিৰ ভেটি অধিক টনকিয়াল কৰিব পাৰি সেই সন্দৰ্ভত কিন্তু বৰ্তমান মুহূৰ্তত এই সাংগঠনিক বৈঠকত আলোচনা অব্যাহত আছে আৰু বিয়লি ভাগলৈ যিখন কোৰ কমিটিৰ বৈঠক আছে সেই বৈঠকখনতো কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই হয়তো গ্ৰহণ কৰা যাব যে 2026 ৰোডমেপ তেওঁলোকে কেনেধৰণে প্ৰস্তুত কৰিব 2026 লৈ তেওঁলোকে কি ধৰণৰ ইস্যু লৈ যাব বা 2026ত কেনেধৰণৰ ৰণনীতি হ'ব গোটেই বিষয়সমূহ কিন্তু আজিৰ দিনটোতে আলোচনা হ'ব বা এই মুহূৰ্ততো কিছু পৰ্যায়ত আলোচনা চলি আছে বিয়লি ভাগত সেই গোটেই কথাখিনি হয়তো প্ৰায় চূড়ান্ত হ'ব আৰু তাৰ পাছতেই তেওঁলোকে 2026ৰ বাবে ভাগে ভাগে ইতিমধ্যে যেহেতু আজিৰ তাৰিখতো যদি আপুনি চাবলৈ যায় যে প্ৰতিটো সমষ্টিত বিজেপিয়ে কিন্তু তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে যিখিনি কাম কাজ সেই কাম কাজখিনি আগুৱাই লৈ গৈ আছে আৰু হয়তো এই যি বৈঠক অনুষ্ঠিত হৈছে দুদিনীয়াকৈ এই বৈঠকৰ পাছত অধিক তৎপৰ হৈ হয়তো তেওঁলোকৰ নেতা কৰ্মীসকল লাগি যাব গতিকে 2026 যিকোনো প্ৰকাৰে বিজেপিক লাগিবই যে তেওঁলোকে যেনেধৰণে কৈ আছে কিছুদিন পূৰ্বে তেওঁলোকে এটা কথা কৈছিল যে অব কিবাৰ 100 পাৰ হয়তো 100ৰ ওচৰা-ওচৰি যি আসন সেই আসনৰ টাৰ্গেট লৈ তেওঁলোকে এইবাৰ 2026ত অৱতীৰ্ণ হ'ব আৰু তাৰ বাবে তেওঁলোকৰ যিখিনি সাংগঠনিক ভেটি বা যেনেধৰণৰ কাম কাজ সেই কাম কাজখিনি পৰ্যালোচনা আজিৰ দিনটোত হৈ আছে গতিকে ক'ব পাৰি 2026লৈ বিজেপি এক প্ৰকাৰ সাজু হৈছে তেওঁলোকে টঙালি বান্ধি ইতিমধ্যে ফিল্ডত নামিছে গতিকে বিৰোধীয়ে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা লয় বা তেওঁলোকে বিজেপিক ৰোধৰ বাবে কি পৰিকল্পনা লয় সেয়া সময় লক্ষণীয় হ'ব কিন্তু 2026ত চৰকাৰ আনিবলৈ বিজেপি যে বদ্ধপৰিকৰ সেইটো এক প্ৰকাৰ নিশ্চিত হৈছে ইয়াত তেওঁলোকৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ লগতে কেন্দ্ৰীয় কেইবাগৰাকীও পৰ্যবেক্ষক আহি উপস্থিত হৈছে সকলোৱে তন্নতন্নকৈ গোটেই বিষয়খিনি আলোচনা কৰিছে আৰু বিশেষকৈ যদি আপুনি চাবলৈ যায় বিহাৰৰ ফলাফলৰ পাছত অধিক উৎসাহী হৈ পৰিছে বিজেপি শিবিৰ গতিকে অনাগত 2026লৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে